তো মোৰ সন্মানহে দিছে তো মোৰ কেমেৰামেন ঠিকেৰ বেপাৰ কৰা ইণ্টাৰভিউ ল'ব আছো মাতাকে এইজনে সেইজন যুৱক যিজন যুৱকে নেকি খেতি কৰি স্বাৱলম্বী হৈছে তেওঁক লগ পাইছো আমি তেওঁৰ পৰা ইণ্টাৰভিউ ল'ম আহক কৰি কেনে স্বাৱলম্বী হ'ল কেমেৰাৰ আগত আহক কেমেৰাৰ আগত আহক সকলো অসমবাসী ৰাইজক নমস্কাৰ জনালো মই আমাৰ নিউজ চেনেল ভাইৰেল অসমৰ তৰফৰ পৰা আজি আমি এটা খবৰ দিম আপোনালোকক আৰু তালৈকে লৈ যাম আপোনালোক সেইখন গাঁৱত তিনিজন এনেকুৱা ডেঞ্জাৰ যুৱক আছে সেই তিনিজন গাঁৱৰ ল'ৰাই সিহঁতক পাত্তা নাপায় সিহঁতে দুদিনমান গুৱাহাটীত থাকি কেনে এজন ল'ৰাই বহুত টকাত মাৰি হৈ গৈছে আৰু এজন ল'ৰাই বহুত সুখাতিৰে APSC পৰীক্ষা পাছ কৰিছে আৰু তাৰে লগত এজন ল'ৰাই খেতি কৰি কেনে বহুত ডাঙৰ কাম কৰিছে আজি আমি তালৈকে আপোনালোকক লৈ যাম আৰু মোৰ লগত যাব মোৰ সহযোগী কেমেৰামেন মিষ্টাৰ মোৰ গৰু পানী খুৱাব আছে ঘৰত গালি পাৰো মই গেলি তো মই কাৰ লগত যাওঁ বিচাৰ যি মই পইচাটো একদম ভাল নহয় এবাৰ বাকি যাওঁ নেকি নৰ তই যি কৰ যাক নাই মই নৰহিলে কেমেৰা চাম গাইছ মই দুখিত কাৰণ মোৰ যিজন কেমেৰামেন আছে তেওঁৰ বোলে বৰ্তমান গৰুৰ লগত এপইণ্টমেণ্ট আছে 12টা বজাত সেইকাৰণে আমি তেওঁক বাদ দি কেনে এতিয়া মই বেলেগ এজন কেমেৰামেন আছে মই তেওঁক লগত লৈ যাম গাইছ এই মাত্ৰ মই আগৰ যিজন কেমেৰামেন আছিল মোৰ তাৰ মানে তাক মই দেখা পাইছো কিবা এটা কৰি আছে এতিয়া মই তাক সুধি চাওঁ যদি সি যায় তাক লগত লৈ যাওঁ আৰু সি ভাল কেমেৰা কৰে বহুত দিনৰ মূৰত লগ পালো ভাই নিউজ এটা কৰিব লাগে ভাই তোৰ লগত মই সেই বেপাৰত নাই তই মোৰ লগত থাকোঁতে যিখিনি টকা মাছিলি তোৰ লগত থাকি এতিয়া মই লাভ নাই মই ঢেকীয়া বেপাৰ কৰাই মোৰ বেষ্ট এতিয়া ইনক্ৰিমেন্ট দিম তোক নাই তই মোক যিখিনি দিছা মোৰ ঘৰত যিখন বাইক আছিল চব বেছি চাইকেল এখনো নাই এতিয়া মোৰ এই ঢেকীয়া বেপাৰে মোৰ বেষ্ট আজিকালি ইনকাম ভাল হৈছে আজিকালি আমাৰ নিউজ চেনেল ইনকাম ভাল হৈছে তই ৰাইজ ইয়াৰ যি ইনকাম চলি আছে য'ত যি হৈ আছে আপোনালোকে চা কাৰণ ইয়াৰ লগত থাকিলে মোৰ একো নহয় নহয় আপোনালোকৰো একো নহয় আজিকালি ৰিপৰ্টাৰৰ ওপৰত কাৰোবাৰ পইচা আছে কাৰ আছে ৰিপৰ্টাৰৰ ওপৰত পইচা আছে মাৰিয়ে খালি এনি টাইম পেটিএমত পইচা আহিয়ে থাকে থৌৱে তোৰ সেই কথা কবা ফকতীয়া কথা চব ফকতীয়া কথা চব বেপাৰ কৰিব খুজিছে যদি ৰিপৰ্টাৰৰ নিউজৰ ওপৰত বেপাৰে নাই কেইটকা মাছলি যাব পাৰে তোৰ মাৰছিলো মানে কি আৰু মোৰ পইচা তেতিয়া অৱস্থা বেয়া হৈছে আগতে মই তই বুজি পোৱা নাই আগতে মই সঁচা নিউজ কৰিছিলো সেইকাৰণে মোৰ পইচা নাছিল মিছা কৰা মালটো লাগে না বাহিৰা পইচাটো কৰিব মানে মিলাকা হাজিৰা দিম এইবিলাক তই মোৰ সন্মানহে দিছে তই মোৰ কেমেৰামেন হৈ পেলাই তই ঢেকীয়াৰ বেপাৰ কৰা তোক ধৰি মোৰ টিভি ঘৰত যাওঁ কৰে মই কিবা এটা ঢেকীয়া বেপাৰটো কৰি পেলাই ঘৰখন চলাই আছো আজি মই তোক ৰিকুৱেষ্ট কৰিছো আজি মই হাত জোৰ কৰিছো তই যোনফালে আহিছা তখন ফালে যা ভাই মই আৰু এইত নাই মই ঢেকীয়া বেপাৰ আগৰ হাতীৰত আজি পিছে এডভান্স মোক কিবা দিব লাগিব 100 টকা দি এডভান্স লাগিলে ইয়াৰ আকৌ 50 টকা লাগা হলে হ'ব যো কিবা এটা কৰিম দিব লাগিব আৰু এইজন হল সেইজন যুৱক যিজন নেকি গাঁওখনৰ ভিতৰত একেবাৰে টেলেণ্টেড আৰু APSC পৰীক্ষা পাছ কৰিছে শুনি আছো এতিয়ালৈকে কনফাৰ্ম কৰা নাই তেওঁৰ ওচৰত আহিছো জানিবৰ কাৰণে হয় আপুনি যে APSC পৰীক্ষা পাছ কৰিলে আপুনি কিমান ঘণ্টা পঢ়িছিল দিনত মই 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টাই পঢ়ো 1 ঘণ্টা আকৌ কেনে পঢ়ি 24 ঘণ্টাই পঢ় 1 ঘণ্টা আকৌ হাগা মুজাৰ কাৰণে যাইছো এও জনাইছে যে এও 24 ঘণ্টাৰ 23 ঘণ্টাই পঢ়ে 1 ঘণ্টা হাগে 1 ঘণ্টা হাগা এখনত খোৱা লোৱাটো আছে নহয় যাই বাৰু মানে এওঁৰ পৰা গম পাইছো যে এওঁ পঢ়াৰ প্ৰতি কিমান আগ্ৰহী আছে এওঁৰ পৰা জানিব বিচাৰো যে তোমাৰ ঘৰৰ অৱস্থা কেনেকুৱা মোৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া তোমাৰ যে ঘৰৰ অৱস্থা বহুত বেয়া বুলি কৈছা তোমাৰ দেউতাই কি কৰে প্লেয়াৰ প্লেয়াৰ সেটা ভালে আছো ভালে হ'ব লাগে অৱস্থা মই জানিব বিচাৰো যে তেওঁ ডিস্ট্ৰিক্ট লেভেলৰ প্লেয়াৰ নে ষ্টেট লেভেলৰ প্লেয়াৰ নে নেশ্যনেল লেভেলৰ তেওঁ আমাৰ গাঁও লেভেলৰ প্লেয়াৰ মানে তেওঁ কি খেলে হকী ক্ৰিকেট টেনিছ তুমি ভুল বুজিছা এই গাছৰ তলত বহি টিমপাত কি খেলে জুৱা খেলে এনেকুৱাই আৰু মানে জুৱা খেলে কাৰণে ঘৰৰ অৱস্থা বেয়া এতিয়া ৰাইজে জানিব বিচাৰিছে যে তুমি পঢ়া শুনা মানে কেনেকুৱা চিষ্টেমত কৰিছিলা মানে তোমাৰ ঘৰৰ অৱস্থাটো বহুত বেয়া মইতো বহুত কষ্ট কৰি পঢ়িছো পঢ়িবৰ কাৰণে লাইন নাথাকে মন্দিৰ আৰু মছজিদত যে এই মমবাতিবোৰ জ্বলালে অলপ যদি ৰয় সেইবোৰ মই বিচাৰি যাই কেনে থৈ আহো ৰৈ কেনে আকৌ মই সেইখিনি পঢ়ো আকৌ সেইখিনি শেষ হলে আকৌ মই বাটত যাই ৰখি থাকো কিয় মানে আকৌ মানুহ কোনোবা যে চিগাৰেট বিড়ি টানি যায় মই আকৌ পেলাই দিলে সেইখিনি মই বুটলি লৈ আহো লৈ কেনে মই এনেকে 1 টান মাৰো 1 লাইন পঢ়ো 1 টান মাৰো 1 লাইন পঢ়ো সেনেকে মই পঢ়ি লাষ্টত এনেকুৱা হয় বিড়িও খাই পঢ়াও আচৰিত কিন্তু বহুত কষ্ট কৰি পঢ়ছে মানব লাগব বিড়ি টানি পঢ়ছি তথাপিও পঢ়ছি APSC পাছ কৰছি
এতিয়া মই তেওঁৰ পৰা জানিব বিচাৰিম যে ইয়াৰ পিছততো তুমিতো ডাঙৰ অফিচাৰ হবা, চেল টেক্স অফিচাৰ হবা, নহলে কোনোবা মেজিষ্ট্ৰেট হবা, নহলে কোনোবা ডিচি হবা, তুমি এই তিনিটাৰ কোনটো হবা বিচাৰা? মই আকৌ এই তিনিটা কিয় হ'ব? তুমিতো APSC পাছ কৰাৰ পিছত এই তিনিটাৰ যিকোনো এটা হ'বই লাগিব। তুমি কোনটো APSC কথা কৈ আছা? আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ কথা। নহয়, মই সেইটো কথা কোৱা নাই, মই সেইটো হোৱাই নাই। আৰু কি APSC আছে? আছাম পাব্লিক চুইপাৰ কমিটি, সেইটোতে মই চিলেক্ট হৈছো। এইটো আমাৰ যে লেট্ৰিন বিলাক চাফা কৰে, মই সেইটোতে চিলেক্ট হৈছো। ইণ্টাৰভিউ ল'ব আছো কোনে মাতছি আকৌ নিজে আহিছে দেখোন। 70 টকা হাজিৰাত মই লৈ আছো, বুজি পাইছা নাই? ঢেকে চিঙি আছিল কেমেৰামেন, তাৰ মাজত মই লৈ আছো। এটা কথা শুন, মই যদি লেট্ৰিন চাফা কৰা কণ্টেক্ট পাম, কমিশ্যন দিম যা। তই মোক কি বুলি ভাবছা? 20% কমিশ্যন দিম। আমাৰ ঘৰৰ ওচৰত দুটা মানুহ কণ্টেক্ট কৰিম মই। ফোন নম্বৰটো দি যাম। আমি এইমাত্ৰ এইজন যুৱকৰ ইণ্টাৰভিউ লৈ আহিলো, পিছতে গম পালো তেওঁ বোলে লেট্ৰিন চাফা কৰে। এতিয়া আমি এইখন গাঁৱৰে আৰু এজন যুৱক, যিজন যুৱকে নেকি খেতি কৰি স্বাৱলম্বী হৈছে, আমি সেই যুৱকজনৰ ইণ্টাৰভিউ ল'ব যাম। আহক, এইজনে সেইজন যুৱক, যিজন যুৱকে নেকি খেতি কৰি স্বাৱলম্বী হৈছে, তেওঁক লগ পাইছো, আমি তেওঁৰ পৰা ইণ্টাৰভিউ ল'ম। আহক। দাদা, আপুনি যে ইমান খেতি কৰি কেনে স্বাৱলম্বী হ'ল, কেমেৰাৰ আগত আহক, কেমেৰাৰ আগত আহক। মোৰ গেঞ্জিটো ছিঙিলে তই গেঞ্জি ছিঙিব আছে না, তই নিউজ ল'ব আহিছ মোৰ। তোৰ চোলা দি মোক এতিয়া নালগে মোক, তোৰ চোলা দি মোক। তই কি কৰিব আহিছ? আপোনাক আমি সন্মান কৰি কেনে নিউজ ল'ব আহিছো। সন্মান হ'ল নেকি এইগিলা? তোৰ চোলা দি সন্মান হ'ল নালগে, তোলা গেঞ্জি ছিঙি নালগে, তোৰ চোলা দি। নেক্সট টাইম পাই ভদ্ৰ হৈ ইণ্টাৰভিউ ল'ব আহিবি। গেঞ্জি বেয়া নাপাব, আপোনাৰ ইণ্টাৰভিউ ল'ব আহিছো না। আপুনি কওক এতিয়া যে আপুনি যে খেতি কৰি স্বাৱলম্বী হ'ল, আপুনি এগুলা কি মাইক কো দোকান এটা মাইক কো ইহুৰ ইণ্টাৰভিউ ল'ব আহিছো। তই মাইকটো নাই না ওলাই বসি জোৰ কৰি আছিল নহয়। আঠাটো ভালকে কিনবা পইচা নাই নেকি? পইচা এনে তই এনে আগে বেছি পইচা নমুনা নাছে কিয় হয় ভাই? দাদা হ'ব দাদা এওঁ সেইজন যুৱক, যিজন যুৱকে নেকি খেতি কৰি কেনে স্বাৱলম্বী হৈছিল, আহক এওঁৰ পৰা জানো আমি কেনেকে খেতি কৰিলা। মই পঢ়া শুনা একো কৰা নাই, মই ডাইৰেক্ট খেতি কৰি মই বিন্দাছ চলি আছো। মোৰ খেতিতে বহুত টকা পাব, লাখ লাখ টকা। আপুনি ৰাইজক কওক যে আপুনি যি কি খেতি কৰে যে তাৰ পৰা ইমান যে টকা পায়, খেতিয়কতো মানুহ চুইচাইড কৰি পেলাই মৰিয়ে থাকে, আপুনি আকৌ খেতি কৰি ইমান টকা ক'ত পালে? মোৰ বহুত খেতি, মোৰ বহুত ডাঙৰ ডাঙৰ খেতি। মোৰ কি খেতি ৰাইজক জনাব পাৰিব নেকি? কাকো নকবি আকৌ, ভাঙৰ খেতি কৰো মই। ভাঙৰ খেতি কৰি পেলাই তহঁতে স্বাৱলম্বী হৈ পেলাই দেখাবা যে ৰাইজক দেখাবা যে বহুত টকা। যিদিনাখানে জেলত যাবি সিদিনাখানে গম পাবি। তহঁতৰ গাঁওখনত কি জানে ৰিপৰ্টাৰ গিলাক মাতব, এটা লেট্ৰিন চাফা কৰা, কি বোলে APSC পাছ কৰা খেতিয়ক, ভাঙৰ খেতি কৰিব। শুনক, এইবিলাক বাদ দিয়ক, মোৰ লগত চাই মিলক। বহুত টকা এইবিলাক এৰি দিয়ক, এইবিলাক বাদ দিয়ক। 10,000 মান মাহত কি 10,000 10 লাখ বুলি কওঁ, কিউত লাগি আছো এইকেইটা। মই আপোনালোকৰ গাঁৱত আহি কেনেহে গম পাইছো যে ইনকাম কৰবা পাৰি। মোৰ লগত আহি যাবি, এইগিলা এইগিলা একো কাম ফয়দাই নাই। এইগিলা গেছিয়ে লাহে দলবা নাপায়। কেমেৰামেন যাওক, আমি তাকে যাওঁ, তাৰ ইণ্টাৰভিউটো লৈ থৈ আহো। তাতে চাপটো নালি দেখোন তই লৈ আহ। দাদা সেই চাপটো লাগছিলে। মোৰ গেঞ্জি চিংজি আকৌ চাট লাগে তোক, লাগে তোক। এইখন গাঁৱত আহি আমি যি দুজন যুৱকৰ ইণ্টাৰভিউ ললো, গমেতো পালে তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰে। এতিয়া লাষ্ট এজন আছে, সেই যিজন নেকি গুৱাহাটীত থাকি কেনে বহুত টকাৰ মালিক হৈছে, তাতে বোলে বহুত ডাঙৰ ডাঙৰ বিল্ডিং আছে। আমি এতিয়া তাৰ ইণ্টাৰভিউ ল'ব যাম, আহক। এইজনে হ'ল সেইজন যুৱক, যিজন যুৱকে নেকি গুৱাহাটীত থাকি বহুত টকাৰ ইনকাম কৰিছে। আজি তেওঁক পালো, তেওঁক দিনতে মানে চশমা টচমা মাৰি বহি আছে। চশমাটো লাগে, ৰাতিও লাগে দিনতো লাগে। ৰাতি বগা চশমা, ৰাতি বগা চশমা, দিনত লাগে। মানে গাঁৱত থাকিলেও চশমা দিন একদম নেচাৰ। এটা কথা দৰ্শকে জানিব বিচাৰিছে যে গুৱাহাটীত থাকি কেনে আপুনি কি কাম কৰে, য'ৰ পৰা নেকি আপুনি ইমান ডাঙৰ ডাঙৰ বিল্ডিং কিনা বুলি কৈ থাকে? মোৰ বিজনেছ বহুত আছে, তাৰে দুটা বিজনেছৰ নাম কৈ দিব পাৰো আপোনালোকক। আচ্ছা, সেই দুটা বিজনেছ কৰি কেনে মানে আপুনি বেছি টকা ইনকাম কৰে? মাহত থাকে 5-6 লাখ টকা। আচ্ছা, কি কৰে বিজনেছ এটা কথা কওকচোন। I am operating a electric vehicle. আচ্ছা আচ্ছা আচ্ছা, এইটোতো বহুত কিবা ডাঙৰ হেৰি কৰে চাগে। Yes. আৰু এটা কথা শুনি আছো, আপুনি বোলে গুৱাহাটীত বোলে কিবা সহায় কাম কৰে, মানুহ বোলে দান দিয়ে, এনেকুৱা ধৰণৰ কিবা এটা শুনিছে, এইটো কি তাৰমানে? মানে কথাটো হ'ল কি, যিবিলাক মানুহ গুৱাহাটীত হাংৰি পিপুল আছে ন, এইবিলাক মানে ৰাতি মানে ভোকত টোপনি মাৰে বুলি মই তাৰমানে সহায় দান এইবিলাক কৰো আৰু মানে জানে ভোকত টোপনি নামাৰে মানুহবিলাক। তাৰ কাৰণে কি কৰে? তাৰ কাৰণে মানে মই ফুড চাপ্লাই কৰো। মানে মোৰ টকা পইচা বহুতটো, মানে কি কৰিম আৰু সেনেকে মই দান কৰি কেনে ভাল পাওঁ, মানে সিহঁতক ফুড চাপ্লাই কৰো। ভাল লাগিছে আপোনাৰ লগত কথা পাতি কেনে। তই ইংলিছ কাজাত থৰিলি
তই এটা কি লিখছে মাৰি থাক তই কিস্তি কোনে মাৰিব কিস্তি কোনে শালা এক চেণ্ডেল দিছে ঐ কি যে এইবিলাক কৈ আছে চব মিছা কথা এই সি গুৱাহাটীত ই ৰিক্সা চলয় এনাই ভাল কি যে কৈ থাকে গুৱাহাটীত বোলে কিবা হাংৰি পিপুলক বোলে ফুড চাপ্লাই কৰে সিহঁতক বোলে সহায় কৰে বোলে খোৱা বস্তু দি পেলাই এই চব মিছা কথা চব মিছা কথা ঐ সি দিনত ই ৰিক্সা চলয় ৰাতি আৰু ৰাতি হলে এই ফুড ডেলিভাৰী কৰে জমেটো এই চব তাৰ জন্য পাতি মিছা কথা গাঁওখনৰ তিনিওটা যিকেইটা নাম কৈছে গোটাকেইটা ফাল্টুৱে ভাল কাম এটা নকৰে আমি বেকাৰ ইণ্টাৰভিউ ল'ব আছো ইয়াতে আৰু ইণ্টাৰভিউ জিন্দগীত ল'ব নহয় সেইগিলে ভাল তোৰ লগত যাই মই ঢেকাৰ বেপাৰ কৰাই ভাল হ'ব সেইগিলা কৈ লাভ না মোক পইচা দিম বুলি কৈছিলি তই মোক পইচা লাগবো এতিয়া মোৰ নিজৰ চোলা ৰাখিলে মোৰ তোৰ চোলা তোৰ লগত থাকিলে মোৰ পেনো ৰাখবো খুলি পেলাই তোৰ লগত ঢেকাৰ বেপাৰ কৰাই ভাল হ'ব এইবিলাকত আৰু স্কোপ নাই তো গাইজ আজি ভিডিঅ'টো বনালো কেনেকুৱা লাগিল ভিডিঅ'টো চাই কেনে সকলোৱে কমেণ্ট কৰিবা আৰু ভিডিঅ' বিলাক লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু গোটেইকেইটা ফ্ৰেণ্ড লগ হৈ কেনে ভিডিঅ'টো বনাইছো যদি ভিডিঅ'টোত ভাল ভিউজ পাওঁ আৰু ভাল কমেণ্ট পাওঁ এনেকুৱা ভিডিঅ' সদায় দি থাকিম কিবা কবি কিবা যদি ভুল হৈছে গাইজ মাফ কৰি দিবি চোলা তোলা বিক্ৰী কৰি দিছো গেঞ্জি ফালি পেলছো এতিয়া নতুনকে ভিডিঅ' বনোৱা কৰিছো কিবা ভুল হ'ব পাৰে ভুল হৈছে কমেণ্ট কৰি জনাব আমাক আৰু উৎসাহ কৰক যাতে আগলৈ আমি ভাল ভিডিঅ' বনাব পাৰো জয়